মাননীয় অধ্যক্ষ মহোদয়, মই আমাৰ টুৰিজম মিনিষ্টাৰ বাইদেউ, শ্ৰদ্ধাৰ বাইদেউ, আমাৰ ইনচাৰ্জ কামৰূপৰ অজন্তা নেওগ বাইদেউক প্ৰশ্ন কৰিছিলোঁ। অধ্যক্ষ মহোদয়, মই ভালেকেইটা উত্তৰ পাইছোঁ আৰু সঠিকে পাইছোঁ। অলপমান কনফিউজন আছে, মই এইখিনি অলপ কৈ দিওঁ। অধ্যক্ষ মহোদয়, অসমলৈ দেশী বিদেশী পৰ্যটকৰ বহু আগমন হৈছে। 2025-26 বৰ্ষত অসমলৈ প্ৰায় 85 লাখৰো অধিক দেশী বিদেশী পৰ্যটক আহি পাইছে বুলি আমাৰ তথ্য আছে। আৰু এই প্ৰায়ভাগ অধ্যক্ষ মহোদয়, এই পৰ্যটকসকল বেছিভাগে ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য টুৰিষ্ট ডেষ্টিনেশ্যনলৈহে অহা আমি দেখা পাওঁ। অধ্যক্ষ মহোদয়, আমি অসমৰ বাহিৰত যেনেকুৱা LAP, কোচিন এইবিলাকত আমি অধ্যক্ষ মহোদয় দেখিছোঁ যে নদীকেন্দ্ৰিক পৰ্যটন যথেষ্ট বিকাশ হৈছে। আমাৰ অসমৰ যিহেতু ব্ৰহ্মপুত্ৰ গোটেই অসমৰ ইপাৰৰ পৰা সিপাৰলৈ আমাৰ ব্ৰহ্মপুত্ৰ সামৰি গৈছে। অধ্যক্ষ মহোদয়, অসমত ব্ৰহ্মপুত্ৰ আৰু বৰাক দুটা উপত্যকাকে 144খন নদী আৰু ৰাজ্যখনত কম বেছি পৰিমাণে 350ৰো অধিক নথিভুক্ত অধ্যক্ষ মহোদয় চৰ আছে। অধ্যক্ষ মহোদয়, পলাশবাৰী, চমৰীয়া, ছয়গাঁও, চেঙা এই গোটেই কানেক্ট কৰি অধ্যক্ষ মহোদয় আমাৰ সমষ্টি চমৰীয়া হাজাৰ হাজাৰ লোক চৰসমূহত অধ্যক্ষ মহোদয় বাস কৰে। মই প্ৰশ্নটো কৰি আছোঁ অধ্যক্ষ মহোদয়। যেনে তাৰ ভিতৰত বাতাহী দিয়া, কালাৰ দিয়া, ভাতখোৱা দিয়া চৰ, নয়াপাৰা, শৰতপাৰা চৰ, দুৰামাৰী, বলুগাঁও চৰ, নলজুহি চৰ, কাছিকটা চৰ, লুটিটাৰী চৰ, গৰু চৰ, লুতুৰি, বিলৰজান চৰ, কৰিটাৰী চৰ, বৰদিয়া, নয়াপাৰা, জৰিদিয়া চৰ। অধ্যক্ষ মহোদয়, মোৰ প্ৰশ্নটো হ'ল অধ্যক্ষ মহোদয়, এইখিনি মই অলপ কৈ দিছোঁ আপোনাৰ সহজ সকলোৰে কাৰণে। অধ্যক্ষ মহোদয়, আমাৰ এই গোটেই ব্ৰহ্মপুত্ৰৰ যিটো ছাইড আছে, গোটেইকেইটা সমষ্টি আছে, ইয়াত চৰসমূহ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত আমি এটা বিশেষ টুৰিজিম আমি ইয়াত গঢ় লৈ উঠাব পাৰোঁ নেকি? অধ্যক্ষ এইটো এটা শব্দত ক'লে ৰিভাৰ টুৰিজিম নহয়, অলপতো ক'ব লাগিব। বাইদেউ, ৰিভাৰ টুৰিজিমৰ ওপৰত কৈ লওক আপুনি। অধ্যক্ষ মহোদয়, মই বিধায়ক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে প্ৰশ্নটো অতি সুন্দৰভাৱে কৰিছে। ইয়াত তেখেতে জানিব বিচাৰি যে গোটেই পৰ্যটনটো বিভাগে কি কাম কৰি আছে আৰু পৰ্যটনৰ ভৱিষ্যত সম্পৰ্কে। অধ্যক্ষ মহোদয়, মই দুআষাৰমান তেখেতৰ প্ৰশ্নটো সামৰি আৰু সামগ্ৰিকভাৱে হাউচকো মই দুআষাৰমান ক'ব বিচাৰিছোঁ যে পৰ্যটনৰ সংজ্ঞাটো আচলতে আমি কেনেধৰণে গ্ৰহণ কৰিছোঁ। আজি গোটেই বিশ্বতে পৰ্যটনৰ সংজ্ঞাটো আচলতে সলনি হৈছে। পৰ্যটন এটা কনচেপ্ট হৈ থকা নাই। পৰ্যটনৰ কনচেপ্টটো একদম বহলীকৰণ হৈছে আৰু বিকাশ হৈছে। আৰু আমি দেখিলোঁ যে আমাৰ দেশখনতো ভাৰতবৰ্ষত ক'ভিড মহামাৰী হ'ল। ক'ভিডত গোটেই পৰ্যটন খণ্ডটো ধ্বংস হৈ গ'ল। কিন্তু তাৰ পিছৰ পৰা 2022-23 পৰা গোটেই ভাৰতবৰ্ষতো পৰ্যটনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগবাঢ়ি গৈছে আৰু অসমেও আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। গতিকে পৰ্যটনক আমি কেৱল এটা দিশেৰে চালে নহ'ব। মই বিধায়কসকলক বহুতো প্ৰশ্ন তেখেতসকলে কৰিছে, সেইকাৰণে মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে পৰ্যটনৰ ধাৰণা আৰু পৰ্যটন খণ্ডৰ বিকাশৰ কাৰণে আমি কেনেধৰণে আমি আগুৱাই যাব পাৰোঁ, ৰাজ্য চৰকাৰখনৰ কৰণীয় কি আৰু আমাৰ বিধায়ক হিচাপে আমাৰো কৰ্তব্য কি। অধ্যক্ষ মহোদয়, যে ক'ভিডৰ পিছত 22-23 বৰ্ষৰ পৰা আমি ভাৰতবৰ্ষৰ লগতে অসমো আগুৱাই গৈছোঁ আৰু পৰ্যটনৰ বিকাশৰ কাৰণে পৰ্যটনক এটা উদ্যোগ হিচাপে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। আৰু সেইকাৰণে আপোনালোকে দেখিছে যে আমাৰ যেতিয়া আমাৰ ছামিট হৈছিলে, ইণ্ডাষ্ট্ৰিয়েল ছামিট হৈছিলে 2.0, তেতিয়া উদ্যোগীকৰণৰ ভেটি হিচাপে উদ্যোগৰ নীতিৰ আধাৰত অসমত বহুতো উদ্যোগপতিসকল আহিছে অসমত ইনভেষ্ট কৰিবৰ কাৰণে। বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ তেওঁলোকে 5 তাৰকা হোটেল ইয়াত স্থাপন কৰিব বিচাৰিছে যে এটা অসমে যাতে আৰু আগবাঢ়ি যাব পাৰে, সেইকাৰণে ৰাজ্যখনত এটা উদ্যোগীকৰণৰ বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে, যি লগতে পৰ্যটনৰ বিকাশো হ'ব পাৰে। দ্বিতীয়তে, হোৱাট ইজ হলিষ্টিক টুৰিজিম। হলিষ্টিক টুৰিজিম হ'ব লাগিলে আমি পৰ্যটনৰ ক্ষেত্ৰত সমন্বিত বিকাশ কৰিব লাগিব। পৰ্যটন এটা কনচেপ্ট নহয় অধ্যক্ষ মহোদয়। অকল পৰ্যটন যদি কৰিব লাগে তেতিয়াহ'লে আমি আন্তঃগাঁথনি তৈয়াৰ কৰিব লাগিব, বেচৰকাৰী খণ্ডৰ সঠিক বিনিয়োগ কৰিব লাগিব আৰু লগতে সুনিশ্চিত নিৰাপত্তা কৰিব লাগিব। বিধায়ক ডাঙৰীয়াই সঠিকভাৱে কৈছে যে যোৱা সময়ছোৱা কোন ৰাষ্ট্ৰই তেওঁলোকৰ অসমলৈ অহা বেনটো নাইকিয়া কৰিছে। গতিকে যোৱা সময়ছোৱা আমাৰ ৰাজ্যখনত যিটো আইন কানুন পৰিস্থিতি আমাৰ উন্নত হ'ল, তাৰ ফলস্বৰূপে ইউৰোপীয়ান কাণ্ট্ৰিবিলাকে আজি অসমলৈ আহিবলৈ আৰম্ভণি কৰিছে। গতিকে লগতে সুনিশ্চিত নিৰাপত্তা লাগিব আৰু লাগিব আমাৰ ৰাজ্যখনৰ প্ৰতিজন গৃহস্থৰ অতিথি দেৱ ভৱ মানসিকতা। গতিকে পৰ্যটকসকলক যথোচিত আদৰ
কৰিব লাগিব, সন্মান জনাব লাগিব আৰু এজন পৰ্যটকে ৰাজ্যখনত উপস্থিত হোৱাৰ লগে লগে একেবাৰে হোমষ্টেৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ বেপাৰ কৰা লোকসকল সকলোৰে মাৰ্জিত ব্যৱহাৰ লাগিব আৰু ৰাজ্যখনৰ যাতে প্ৰকৃত ছবিখন আমি তেওঁলোকক দেখুৱাব পাৰোঁ তেনেকুৱা এটা পৰিৱেশ আমি গঢ়ি তুলিব লাগিব। গতিকে দৰাচলতে পৰ্যটন হৈছে এটা উদ্যোগ নহয়, নিজাববীয়া উদ্যোগ নহয়, ই হৈছে এটা সামগ্ৰিকভাৱে চবৰে সন্মিলিতভাৱে গঢ়ি তোলা এটা উদ্যোগ। গতিকে পৰ্যটন উদ্যোগক আমি এটা সকলোৱে তৈয়াৰ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু গতিকে আমি নিজে চৰকাৰৰ কেইটামান লজ বা চৰকাৰী হোমষ্টে বা চৰকাৰৰ কেইটামান আঁচনিৰে পৰ্যটন উদ্যোগৰ আমি প্ৰসাৰ কৰিব নোৱাৰোঁ। গতিকে এই উদ্যোগৰ লগত জড়িত হৈ আছে ৰাজ্যৰ পৰিকাঠামো, ইনফ্ৰাষ্ট্ৰাকচাৰ। গতিকে উন্নত যাতায়াত ব্যৱস্থা, স্পীডি ইণ্টাৰনেট এণ্ড ৱাইফাই ফেচিলিটি, অত্যন্ত চাফ চিকুণ আৰু স্বাস্থ্যসন্মত অনাময় ব্যৱস্থা, বিৰতিবিহীনভাৱে বিদ্যুৎ যোগান, উন্নত মানদণ্ডৰ যান বাহনৰ ব্যৱস্থা, ৰুচিসম্পন্ন থকা মেলাৰ ব্যৱস্থা আৰু আমাৰ ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰা প্ৰতিফলিত হোৱা মেলাসমূহ, উন্নত চিকিৎসা ব্যৱস্থা, ৰাষ্ট্ৰীয় ঘাইপথ তথা উপপথৰ কাষে কাষে নিৰ্দিষ্ট দূৰত্বৰ সুবিধাজনক ঠাইত আধুনিক অনাময় ব্যৱস্থা, ৱেচাইড এমিনিটিজ বুলি কৈছোঁ। আমি বিভিন্ন ঠাইবিলাকলৈ গৈছোঁ, বৰাক উপত্যকালৈ গৈছোঁ, আমি কাৰ্বি আংলঙলৈ গৈছোঁ, আমি ডিমা হাছাওলৈ গৈছোঁ। তাৰ ৰাস্তাৰ কাষত ৱেচাইড এমিনিটিজ হোৱাটো অতি প্ৰয়োজন। মই বিধায়কসকলক সেই সময় দৃষ্টি দিবলৈ অনুৰোধ কৰিছোঁ। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা পৰ্যটনথলীসমূহৰ আশে পাশে থকাটো অতি এটা গুৰুত্বপূৰ্ণ কথা। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে এখন সভ্য সমাজৰ উন্নয়নৰ মাপকাঠি বুলি আমাক গণ্য কৰা হয়। গতিকে আমি এটা ছাষ্টেইনেবল এণ্ড ৰেছপনচিবল যদি টুৰিজিম গঢ়িব লাগিব, তেতিয়া মই যিখিনি কথা অধ্যক্ষ মহোদয় ক'লোঁ এইখিনি অতি প্ৰয়োজন। গতিকে বিশ্বৰ বা উন্নত ৰাষ্ট্ৰসমূহৰ লগত বা আমাৰ ভাৰতবৰ্ষৰ অন্যান্য উন্নত পৰ্যটনৰ বিকাশ হোৱা ৰাজ্যবিলাকৰ লগত যদি অসমে আগুৱাই যাব লাগে, তেতিয়াহ'লে আমি এটা এনেকুৱা পৰিৱেশ গঢ়ি তুলিব লাগিব আৰু সেই পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে ৰাজ্য চৰকাৰে পৰ্যটন নীতিৰ জৰিয়তে আমি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। এইবাৰ হাউচতো আমি অধ্যক্ষ মহোদয় পৰ্যটনৰ এখন আমি ৰুলছৰ আমি আনিছোঁ ইয়াত এমেণ্ডমেণ্ট কৰিবৰ কাৰণে, যিটো অসম পৰ্যটন নীতি আৰু উন্নয়ন আৰু পঞ্জীয়ন, যাৰ জৰিয়তে অসমত যিমান পৰ্যটন নিবাস আছে, আৱাস আছে, তেওঁলোকৰ যে ৰেজিষ্ট্ৰেশ্যন হয়, ইয়াৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিছোঁ। মই এইখিনি কথা অধ্যক্ষ মহোদয় এইকাৰণে ক'লোঁ যে যদিও প্ৰশ্নটোত এই কথাখিনি সোধা নাছিল, যে বিধায়কসকলে যাতে কি পৰ্যটনৰ যিটো ফাউণ্ডেশ্যন ভেটি অসমত জানিব পাৰে, তাৰ বাবে মই তেখেতসকলক এই কথাখিনি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। গতিকে এতিয়া মই আহিছোঁ আপোনাৰ প্ৰশ্নটোৰ উত্তৰলৈ, যে আমি জানো যে অসমৰ প্ৰতিখন গ্ৰামে ভূঞে পাহাৰে মানে ভৈয়ামে বহুতো প্ৰাকৃতিক সমলবিলাক সিঁচৰিত হৈ আছে। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু জৈৱ বৈচিত্ৰ্য পৃথিৱী বিখ্যাত। গতিকে আমি অসমত বন্যপ্ৰাণী পৰ্যটন, ৱাইল্ড লাইফ টুৰিজিম, ধৰ্মীয় পৰ্যটন, স্পিৰিচুৱেল টুৰিজিম, চাহ টুৰিজিম সন্দৰ্ভত বা আমি পৰ্যটন মন্ত্ৰী হিচাপে মই বিচাৰিম, অধ্যক্ষ মহোদয় আন্তৰিকতাৰে বিচাৰিম যে প্ৰত্যেকবিলাক বিধায়কে তেওঁলোকৰ নিজা সমষ্টিত পৰ্যটনৰ সমল থকা ঠাইবিলাক যাতে নিজা উদ্যোগ গ্ৰহণ কৰি সেইবোৰ কৰিবলৈ চেষ্টা কৰে। মোৰ সেইটোৱে কথা আছিল। গতিকে নদী পৰ্যটনলৈ আহিছোঁ অধ্যক্ষ মহোদয়। ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই যিখিনি কথা কৈছে, চৰ পৰ্যটনৰ কথা কৈছে, মই যে ক'লোঁ যে সংজ্ঞাটো বাঢ়িছে। গতিকে বিভিন্ন ধৰণৰ সংজ্ঞা কৰিব পাৰে। তাত তেখেতে কৈছে ৰাস্তা এটা যদি নদীৰ কাষে কাষে ৰাস্তাটো বহল কৰি তাত গছ ৰুৱে, সেইটো এটা পৰ্যটনৰ মানে সমল হ'ব পাৰে। গতিকে মই অনুৰোধ জনাইছোঁ তেখেতসকলক। আৰু দ্বিতীয়তে কৈছোঁ যে আমাৰ যিবিলাক আঁচনি আছে, সেই আঁচনিবিলাক বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া আছে আৰু সেই ক্ৰাইটেৰিয়াত যদি আপোনাৰ চৰ পৰ্যটনৰ কিবা আঁচনি আমি গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আপোনাৰ অঞ্চলটোকো আমি সামৰি ল'বলৈ চেষ্টা কৰিম। ধন্যবাদ। অধ্যক্ষ মহোদয়, মই কমে কৰিম। অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয় ডাঙৰীয়ানীৰ পৰা মই উত্তৰখিনি বিস্তৃতভাৱে মই আৰু সকলোৱে পাইছে নিশ্চয়। অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ক মই এটা এই ক্ষেত্ৰত এটা ক্লিয়াৰ অলপমান অধ্যক্ষ মহোদয় বাইদেউক বহুত ৰেচপেক্ট কৰোঁ, সন্মান কৰোঁ আৰু তেওঁৰ পৰা জীৱনৰ বাটত বহুত মৰমো পাইছোঁ মই। শেহতীয়াকৈ অধ্যক্ষ মহোদয়, যিটো ডেষ্টিনেশ্যন টুৰিজিমৰ ধাৰণাটো অসম নহয় গোটেই ভাৰতবৰ্ষত আৰু বিদেশতো যথেষ্ট জনপ্ৰিয় হৈছে। আৰু এই ডেষ্টিনেশ্যন টুৰিজিমটোৰ ব্ৰহ্মপুত্ৰৰ স্বৰসমূহক লৈ পৰ্যটনৰ মাজত অধ্যক্ষ মহোদয় ইনক্লুড হ'ব লাগে। আৰু এইটো ক্ষেত্ৰত মন্ত্ৰী মহোদয়ৰ পৰা ক্লিয়াৰ মোক কথা লাগে। আৰু এটা অধ্যক্ষ মহোদয়, হোমষ্টেৰ কথাটো অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয় ডাঙৰীয়ানী কৈছে, হোমষ্টেৰ ক্ষেত্ৰতো মই দেখা পাইছোঁ দুধনৈ BTADত এটা খুব ভাল তেওঁলোকে নিদৰ্শন দেখুৱাইছে, সেইটো ইমপ্লিমেণ্টেশ্যন কৰিব পাৰি। অধ্যক্ষ মহোদয়, এটা মোৰ শেষ প্ৰশ্ন, বাইদেউ নিশ্চয় এইটোৰে সামৰণি মাৰিব,
চৰ এলেকাসমূহ সামৰি গ্ৰাম্য পৰ্যটনৰ বিকাশৰ কাৰণে নিশ্চয় বিশেষ আঁচনি ল'ব পাৰে, যাৰ দ্বাৰা অসমৰ গ্ৰাম্য পৰ্যটন বিকাশ ঘটাৰ উপৰি নিবনুৱা যুৱক যুৱতীৰ যথেষ্ট নিয়োগ সৃষ্টি হ'ব। এনে বিশেষ আঁচনি ল'লে অসমত এগ্ৰ টুৰিজিমৰো বিকাশ হ'ব। অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ক ইয়াৰ মই উত্তৰ বিচাৰিলোঁ। এগ্ৰ টুৰিজিম চহৰসকলক লৈ পেলাই অধ্যক্ষ মহোদয়, মইতো কৈছোঁ এই বিধায়ক ডাঙৰীয়া অতি সুন্দৰভাৱে প্ৰশ্নটো কৰিছে, প্ৰশ্নটোৱে আপোনাৰ একচেপ্ট কৰিছোঁ মই সুন্দৰভাৱে। গতিকে আমি ভৱিষ্যতে এই ক্ষেত্ৰত কিবা কৰিব পাৰোঁ নেকি চাম।